নৱশৰণীয়াক কৈছিলোঁ যে আপুনি আচলতে BPFৰ লগত যিটো এলায়েন্স সেই এলায়েন্স আপুনি কৰিব নালাগে। তেওঁ আচলতে ৰাজহুৱাকৈ কয় যে হাগ্ৰামা মহিলাৰী BTC চিফ হ'ব। আৰে ভাই তুমি GSPৰ সভাপতি, তুমি কোৱা না মই নিজে চিফ হ'ম বুলি, তেতিয়াও আমি মানো। কিন্তু তেওঁ কি কয়, তেওঁ এটা দলৰ নেতা, এটা দলৰ তেখেত সভাপতি, কিন্তু তেওঁ কি বনায় সদায় তাৰ মানে চিফটো হাগ্ৰামা মহিলাৰীক বনায়। আৰে তুমি ভাই যদি হাগ্ৰামা মহিলাৰীকে চিফটো বনোৱা তেতিয়াহ'লে ইমান বছৰ তুমি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কিয় সংগ্ৰাম কৰিলা? যোৱা 2015 চনৰ যিটো BTC ইলেকশ্যন আছিলে তাত আমাৰ প্ৰায় GSP আৰু ওবৰৰ পৰা GSP তেতিয়া হোৱা নাছিলে গঠন, নৱশৰণীয়া নেতৃত্বত আৰু ওবৰৱে প্ৰায় 8টা চিট তেওঁলোকে জিকিছিলে। কিন্তু সেই 8টা চিট জিকাৰ পাছতো হাগ্ৰামা মহিলাৰীয়ে কিন্তু আমাক আদৰণি জনোৱা নাছিলে। কিন্তু 2020 চনৰ যিটো BTC ইলেকশ্যন সেই BTC ইলেকশ্যনত GSP মাত্ৰ এখন পাইছিলে আৰু সেই এখন পোৱা সত্ত্বেও কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু GSPক ৱেলকাম জনাইছিলে। কিয় ৱেলকাম জনাইছিলে? যে এটাই অৰ্থ কি, যে আমি বড়ো ওবৰো সকলোৱে মিলি চৰকাৰ এখন পাতোঁ আৰু যাতে এই সংঘাত দূৰ হয়, যাতে ইয়াত শান্তি চিৰস্থায়ী হয়, তাৰ বাবে কিন্তু GSPকো ইয়াত আমন্ত্ৰণ জনোৱা হৈছিলে। BTCৰ চিফ প্ৰমোদ বড়ো হোৱাৰে পৰা বড়ো ওবৰৰ মাজত কোনো ধৰণৰ এতিয়া সংঘাত সৃষ্টি হোৱা নাই। এতিয়া BTCত বড়ো ওবৰো সকলোৱে মিলি কিন্তু এখন নতুন তাৰমানে BTCৰ কামনা কৰে। হাগ্ৰামা মহিলাৰী আচলতে ক্ষমতাৰ লোভী তেখেত এবাৰ যদি BJPৰ সংগ দিয়ে, এবাৰ কংগ্ৰেছৰ সংগ দিয়ে। আপোনালোকে জানে নিশ্চয় 2021ত মানে কংগ্ৰেছৰ হৈ আছিলে তেখেতে, আৰু তেওঁ এতিয়া তাৰমানে কি BJPৰ লগত থকা বুলি কয়, কংগ্ৰেছৰ লগত থকা বুলি কয়। তেওঁৰ আচলতে যিখিনি মানে পলিটিকেলি যিটো মেচৰ্ড বুলি কওঁ, সেই মেচৰ্ডটো এতিয়ালৈকে হাগ্ৰামা মহিলাৰী হোৱা নাই। আপোনালোকে যদি এটা কেলকুলেশ্যন চাই যোৱা 17 বছৰত কিমানটা বন্ধ হ'ল, কিমান হত্যা হিংসা হ'ল, তাৰ ভুক্তভোগী মই নিজে। মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ সেই বন্ধৰ সময়ছোৱাত মই এদিন পৰীক্ষা দিব যাব নোৱাৰিলোঁ, যাৰ ফলত মোৰ বেক লাগিলে। তো তাৰ ভুক্তভোগী মই নিজে। তো কিন্তু 2020 চনৰ পিছৰে পৰা কিন্তু কোনো স্কুল বন্ধ হোৱা নাই, কোনো কলেজ বন্ধ হোৱা নাই, সকলোৱে ধুনীয়াকৈ আছে, সকলোৱে মুক্ত মনে ওলাই আহিব পাৰিছে, আৰু এইটোৱে পৰিৱৰ্তন। এতিয়া চাওক, সেইটো হৈছে তেওঁলোকৰ ভিতৰৰ কথা দলৰ, তেওঁলোকে কেনেধৰণৰ মানে প্ৰক্ৰিয়াটো চলাইছে। কিন্তু আমি এটা সময়ত নৱশৰণীয়াক কৈছিলোঁ যে আপুনি আচলতে BPFৰ লগত যিটো এলায়েন্স সেই এলায়েন্স আপুনি কৰিব নালাগে। তেওঁ আচলতে ৰাজহুৱাকৈ কয় যে হাগ্ৰামা মহিলাৰী BTC চিফ হ'ব। আৰে ভাই তুমি GSPৰ সভাপতি, তুমি কোৱা না মই নিজে চিফ হ'ম বুলি, তেতিয়াও আমি মানো। কিন্তু তেওঁ কি কয়, তেওঁ এটা দলৰ নেতা, এটা দলৰ তেখেত সভাপতি, কিন্তু তেওঁ কি বনায় সদায় তাৰ মানে চিফটো হাগ্ৰামা মহিলাৰীক বনায়। আৰে তুমি ভাই যদি হাগ্ৰামা মহিলাৰীকে চিফটো বনোৱা তেতিয়াহ'লে ইমান বছৰ তুমি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কিয় সংগ্ৰাম কৰিলা? আজি যি আপোনাক যি 10 বছৰ ধৰি BTC ৰাইজে সাংসদ কৰি জিকাই নিছে, কাৰ বিৰুদ্ধে? আজি BPFৰ বিৰুদ্ধে কিন্তু সেই নৱকুমাৰ শৰণীয়াক এছাম ৰাইজে ভোট দিছিলে, আৰু BTCৰ আচলতে ইতিহাসত এনেকুৱা এটা মানে বিপুল ভোটত তেখেতে জয়যুক্ত হৈছিলে। তো আজিৰ তাৰিখত কিন্তু তেওঁ যিটো মানে BPFৰ লগত এলায়েন্সৰ যজা চলি আছে, আচলতে BTCত যিখিনি আচলতে GSPৰ সতীৰ্থ বৃন্দ আছে তেওঁলোকে ইয়াক ধিক্কাৰ জনাইছে। প্ৰথম কথা চাওক, 2020 চনৰ পাছত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই শাসনভাৰ চম্ভালিলে তেতিয়াৰ পৰা কিন্তু এই সংঘাত বহু পৰিমাণে দূৰ হৈছে। আপোনালোকে নিশ্চয় জানে যে যোৱা 2015 চনৰ যিটো BTC ইলেকশ্যন আছিলে তাত আমাৰ প্ৰায় GSP আৰু ওবৰৰ পৰা GSP তেতিয়া হোৱা নাছিলে গঠন, নৱশৰণীয়া নেতৃত্বত আৰু ওবৰৱে প্ৰায় 8টা চিট তেওঁলোকে জিকিছিলে। কিন্তু সেই 8টা চিট জিকাৰ পাছতো হাগ্ৰামা মহিলাৰীয়ে কিন্তু আমাক আদৰণি জনোৱা নাছিলে। কিন্তু 2020 চনৰ যিটো BTC ইলেকশ্যন সেই BTC ইলেকশ্যনত GSP মাত্ৰ এখন পাইছিলে, আৰু সেই এখন পোৱা সত্ত্বেও কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু GSPক ৱেলকাম জনাইছিলে। কিয় ৱেলকাম জনাইছিলে? যে এটাই অৰ্থ কি, যে আমি বড়ো ওবৰো সকলোৱে মিলি চৰকাৰ এখন পাতোঁ আৰু যাতে এই সংঘাত দূৰ হয়, যাতে ইয়াত শান্তি চিৰস্থায়ী হয়, তাৰ বাবে কিন্তু GSPকো ইয়াত আমন্ত্ৰণ জনোৱা হৈছিলে। আৰু তাৰ পাছত আপোনালোকে চাব যিখিনি আমাৰ ওবৰো সংগ্ৰামত শ্বহীদ হৈছিলে
সেইসকল লোককো ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰে 5 লাখ টকাৰ এককালীন সাহায্য দিছে তো এনেধৰণে কিন্তু এতিয়া BTCৰ চিফ প্ৰমোদ বড়ো হোৱাৰে পৰা বড়ো অবড়োৰ মাজত কোনো ধৰণৰ এতিয়া সংঘাত সৃষ্টি হোৱা নাই এতিয়া BTCত বড়ো অবড়ো সকলোৱে মিলি কিন্তু এখন নতুন তাৰমানে BTCৰ কামনা কৰে মানে চাওক হয় প্ৰথম কথাটো হ'ল হাগ্ৰামা মহিলাৰী আচলতে ক্ষমতাৰ লোভী তেখেত এবাৰ যদি বিজেপিৰ সংগ দিয়ে এবাৰ কংগ্ৰেছৰ সংগ দিয়ে আপোনালোকে জানে নিশ্চয় 2021ত মানে কংগ্ৰেছৰ হৈ আছিল তেখেতে আৰু তেওঁ এতিয়া তাৰ মানে কি বিজেপিৰ লগত থকা বুলি কয় কংগ্ৰেছৰ লগত থকা বুলি কয় তেওঁৰ আচলতে যিখিনি মানে পলিটিক্যালি যেটো মেচুৰড বুলি কওঁ সেই মেচুৰডটো এতিয়ালৈকে হাগ্ৰামা মহিলাৰী হোৱা নাই তেওঁ যদিও মানে 17 বছৰ শাসন চলালে তো এতিয়া ক'ব বিচাৰিছোঁ কি যে আপোনালোকে যদি এটা ক্যালকুলেশন চাই যোৱা 17 বছৰত কিমানটা বন্ধ হ'ল কিমান হত্যা হিংসা হ'ল তাৰ ভুক্তভোগী মই নিজে মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ সেই বন্ধৰ সময়ছোৱাত মই এদিন পৰীক্ষা দিব যাব নোৱাৰিলোঁ যাৰ ফলত মোৰ বেক লাগিলে তো তাৰ ভুক্তভোগী মই নিজে তো কিন্তু 2020 চনৰ পিছৰে পৰা কিন্তু কোনো স্কুল বন্ধ হোৱা নাই কোনো কলেজ বন্ধ হোৱা নাই সকলোৱে ধুনীয়াকৈ আছে সকলোৱে মুক্ত মনে ওলাই আহিব পাৰিছে আৰু এইটোৱে পৰিৱৰ্তন তো আজিৰ তাৰিখত আমাক হাগ্ৰামা মহিলাৰ ক্লিন চিট নালাগে যে ইয়াত হত্যা হৈছে নে হিংসা হৈছে আজিৰ তাৰিখত BTC ৰাইজে ক্লিন চিটটো অলৰেডি আমাক দি দিছে যে 2020 চনত প্ৰমোদ বড়ো ডাঙৰে শাসনত আহাৰ পৰা কিন্তু ইয়াত কোনো ধৰণৰ হত্যা হিংসা বন্ধ ইয়াত হোৱা নাই